Namaskar guys and good morning. Welcome back to my new vlog. So guys, আজি ৰাতিপুৱাই মন্দিৰলৈ ওলালো. আজি সোমবাৰ, এতিয়া প্ৰায় 8টা মান বাজিছে. So এতিয়া গা পা ধুই এতিয়া মন্দিৰলৈ যাব ওলাইছো. So guys, মন্দিৰলৈ যোৱাৰ আগতে ব্লগটো ষ্টাৰ্ট কৰিছো. এতিয়া মন্দিৰত গৈ দেখাই আছো ভিডিঅ'টো যাতে শেষলৈকে চোৱা guys. চুলিখিনি শুকুৱাই নাই. So guys, এতিয়া মন্দিৰলৈ গৈ থাকো. So চাই থাকা ভিডিঅ'টো. এফালে গাইজ মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু মন্দিৰত মানুহ বহুতে আছে আজি। চ' গাইজ তাত ভিডিঅ' কৰা নহয়, এতিয়া বৰ্তমান গেটৰ মুখত দেই। ত' গাইজ আজি ধুনীয়াকৈ ধূপ চাকি জ্বলাই এতিয়া ঘৰতে গৈ থাকোঁ। এইপিনে গাইজ দাদাই আজি বনাই আছে পূৰা ৰুটি দেই গাইজ, আৰু বহুত ধুনীয়া ধুনীয়া বনাই আছে দেখিছে নাই, পূৰা ধুনীয়া গোল গোলকৈ। আৰু গাইজ আজি মানে যিহেতু ঘৰত আছোঁ, আজি পানী ফিল্টাৰ দিয়া মোৰ পৰিছে গাইজ দেই, আৰু এনে পানী ফিল্টাৰ দি আছোঁ। আৰু আমাৰ ঘৰৰ বোকাখন চোৱা একদম পূৰা। এতিয়া মায়ে ভাত কেৰেলা বুটলি আছে। আৰু গাইজ আজি আমাৰ লাঙিত মাছো লাগিলে বহুত, এইখিনি গাইজ লিখি দি থৈছে। অলপ পাছত গাইজ ৰ'দটো আমাৰ টানকৈ দিলে চালনীত দি পিনি শুকুৱাব। চ' গাইজ আৰু আছে দেই, এইখিনি অকল এইখিনিয়ে নহয় গাইজ, অকল এইখিনিয়ে নহয় আৰু আছে গাইজ, আৰু এইখিনিও দেখাই আছোঁ মাছ। এইখিনি গাইজ তোৱা মাছ, চোৱা অকল তোৱা মাছ। আৰু এবাৰ গাইজ আমাৰ ইয়াত নহয় এইবছৰটো তোৱা মাছ বহুতেই ওলাইছে আৰু প্ৰায় লাগেই তোৱা মাছ। এইখিনি গাইজ মই শুকুৱাব কৈছোঁ, মানে তোৱা মাছ শুকুৱালে বহুত মই খাই বহুতো ভাল পাওঁ, এবাৰে মা শুকুৱাব কৈছোঁ। চ' গাইজ এতিয়া মানে বাকী কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা, আৰু গাইজ যাতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক এটা কৰি যোৱা। আৰু গাইজ এফালে ফাইনেলি ৰুটি খাব হৈ গ'ল, আৰু আমাৰ দাদাই আজি খুব ধুনীয়াকৈ বনাইছে। এইপিনে বইল দালি বইল কৰিছে, এইপিনে ভাত কেৰেলা আলু দি, আৰু গাইজ এইখন ৰুটি। চ' গাইজ এইপিনে দাদাই খাই আছে বাহিৰত দেই, আৰু গাইজ এইপিনে মই খাই লৈছোঁ। গাইজ বাকীখিনি দেখাই আছোঁ, আৰু আজি এতিয়া বিয়াখনলৈ যাম দিনত। চ' তাতো ভিডিঅ' বনাম। চ' ভিডিঅ'টো সেইখনে চাই থাকিবা, আৰু যাতে ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক এটা কৰি যোৱা। আৰু গাইজ এতিয়া আমি বৰ্তমান গৈ আছোঁ আমাৰ শিশুপামৰ চাৰিআলি, আৰু এতিয়া মনোজাৰ দোকানলৈ গৈ আছোঁ ফটো কৰি বনাব লৈছোঁ। গাইজ ভিডিঅ'টো সেইখনে চাই থাকিবা, আৰু বিয়াখনলৈ গৈ আছোঁ। আৰু এইপিনে ড্ৰাইভাৰ দেখো আৰু পাছত গৈ আছোঁ সেইটো কৈছোঁ। আৰু এইফালে গাইজ আমি দোকানত আছোঁ। আৰু গাইজ এতিয়া আমি বৰ্তমান ফটো বনাব আহিছোঁ, আমি বিয়াখন মানে ভণ্টিক গিফ্ট কৰিবলৈ আমাৰ বিহু টিমৰ পৰা। আৰু এইফালে গাইজ ফটো মই এডিট কৰি আছোঁ বুলি একেবাৰে নাভাবিব, দায়ে বনাই আছিলে, আৰু দাই এতিয়া মানে বেলেগ কাম কৰিব গৈছে। এতিয়া মই বহি দিছোঁ, মানে মই বনাইছোঁ ন নহয়। এইপিনে আমাৰ বৰ্তাই বনাইছে দেই ফটো। তাকে আমি মানে প্ৰায় কাম বৰ্তা দোকানতে কৰোঁহি, এইবিলাক বৰ্তাই ধুনীয়াকৈ বনাই দিব। তাকে আমাৰ চিনি পাখিনি জানে। এফালে গাইজ পূৰা ফটো বনি আছে, আৰু আমাৰ সমীৰণৰ ফটো বেছি ভাল লাগিছে, সেইকাৰণে আমি নিদিওঁ বুলি ভাবিছোঁ, হয় নাই দেখো ইয়াৰ ফটো আমি নিদিওঁ ন আমি। আৰু গাইজ এই কৰি মানে পূৰা ফটো তোৰ ফটো বেছি ভাল নিদিওঁ। এনেকুৱা মাৰি ভাবি দুখ পাই নহয়। আৰু গাইজ এফালে মই বিয়া ঘৰলৈ ওলালোঁ। চ' গাইজ বাকীখিনি বিয়া ঘৰত দেখাই আছোঁ, আৰু ভিডিঅ' যাতে সকলোৱে চাই থকা, চেনেলটো ছাবস্ক্ৰাইব ভিডিঅ' লাইক এটা কৰি যাবা।
এফালে গাইছ আমি এতিয়া বিয়াখনৰ পৰা মানে চব সমাপ্ত কৰি আহিছোঁ মানে নাচনি নচাই আৰু এখন গাইছ এখন চ' গাইছ এতিয়া বৰ্তমান টাইমটো হৈছে এইপিনে ঈশ্বৰ এইপিনে ডিকু এইপিনে সমীৰণ আৰু গাইছ সেইটো টাইমটো আৰু গাইছ এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু গাইছ আজি ব্লগটো ইমানতে এণ্ড কৰোঁ পুনৰ লগ পাম নতুন এটা ব্লগ লৈ চ' গাইছ মুখত তামোল সোমাই আছে চ' গাইছ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'